বৃহস্পতিবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ডিব্ৰুগড় জিলাৰ চাবুৱা DDR মহাবিদ্যালয়ত প্ৰথমখন বিধানসভা সমষ্টি ভিত্তিক মেগা স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তাধাৰা তথা নেতৃত্বত আৰু স্বাস্থ্য মন্ত্ৰী অশোক সিংহালৰ নিৰ্দেশত অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ছেপ্টেম্বৰ মাহৰ পৰা সমগ্ৰ ৰাজ্যজুৰি বিধানসভা সমষ্টি ভিত্তিক মেগা স্বাস্থ্য শিবিৰ আৰম্ভ কৰিবলৈ লোৱাৰ পদক্ষেপৰ অংশ হিচাপে ডিব্ৰুগড় জিলাত প্ৰথমটো মেগা স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগতে চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ 2 বিধায়ক ক্ৰমে পুনাকন বৰুৱা, বিনোদ হাজৰিকাৰ উপস্থিতিত শুভাৰম্ভণি হোৱা এই স্বাস্থ্য শিবিৰত সমষ্টিটোৰ প্ৰায় 100ৰো অধিক বিদ্যালয় আৰু 300ৰো অধিক অংগনবাড়ীৰ পৰা অহা 18 বছৰৰ তলৰ প্ৰায় 2 সহস্ৰাধিক শিশু আৰু কিশোৰীক বিস্তৃত স্বাস্থ্য সেৱা প্ৰদান কৰাৰ লগতে 50টা জটিল ৰোগ অৱস্থা চিনাক্তকৰণ, ৰোগ অৱস্থা অনুযায়ী যথোপযুক্ত চিকিৎসা প্ৰদান আৰু ৰোগ অনুসৰি পৰ্যায়ক্ৰমে উন্নত তথা বিনামূলীয়া পুনৰীক্ষণ আৰু চিকিৎসাৰ ব্যৱস্থা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বৃহস্পতিবাৰে DDR মহাবিদ্যালয়ত অনুষ্ঠিত প্ৰথমটো স্বাস্থ্য শিবিৰত 15টা OPD, য'ত শিশু চিকিৎসক, হৃদৰোগ বিশেষজ্ঞ, চকুৰ চিকিৎসক, অৰ্থপেডিক্স বা হাড়ৰ বিশেষজ্ঞ, চৰ্মৰোগ বিশেষজ্ঞ, ENT বিশেষজ্ঞ, জেনেৰেল চাৰ্জন, স্নায়ু চাৰ্জন, স্ত্ৰী আৰু প্ৰসূতি বিশেষজ্ঞ, 3জন সাধাৰণ, 1জন ডেণ্টেল আৰু 1জন আয়ুষ চিকিৎসকে স্বাস্থ্য সেৱা আগবঢ়ায়। ইয়াৰ উপৰি এই মেগা স্বাস্থ্য শিবিৰত ফাৰ্মাচী সেৱা, মোবাইল মেডিকেল ইউনিট, MMU সেৱা, স্বাস্থ্য সম্পৰ্কীয় তথ্য আৰু শিক্ষা আৰু কাউন্সেলিং, আয়ুষ্মান ভাৰত কাৰ্ডৰ EKYC, স্বাস্থ্য সজাগতা কক্ষ, স্বাস্থ্য সম্পৰ্কীয় সজাগতামূলক দৃশ্য শ্ৰব্যৰ প্ৰদৰ্শন, আভা ID খোলাৰ সুবিধাৰ উপলব্ধ কৰা হয়। এই মেগা স্বাস্থ্য শিবিৰত ডিব্ৰুগড় জিলাৰ আয়ুক্ত বিক্ৰম কৈৰী, অসম চৰকাৰৰ যুটীয়া সচিব তথা ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগৰ অভিভাৱক বিষয়া ডাক্তৰ প্ৰণতি গগৈ, স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত প্ৰাঞ্জল বৰুৱা প্ৰমুখ্যে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়ববীয়া, ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ জিলা পৰামৰ্শদাতা আনন্দ শৰ্মা, স্বাস্থ্য বিভাগৰ জিলা আৰু ব্লক পৰ্যায়ৰ বিষয়া কৰ্মচাৰী, DDR মহাবিদ্যালয়ৰ সমূহ অধ্যাপক কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰী বিদ্যালয়সমূহৰ স্থানীয় গণ্যমান্য ব্যক্তি সমষ্টিবাসী ৰাইজ উপস্থিত থাকে। উল্লেখ্য যে আগন্তুক 9 অক্টোবৰত ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত মাইজান চাহ বাগিচা চিকিৎসালয়ত দ্বিতীয়খন মেগা স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ'ব। প্ৰতিজন ব্যক্তি তথা প্ৰতিগৰাকী শিশু, কিশোৰীক এই বৃহৎ স্বাস্থ্য শিবিৰলৈ আনি স্বাস্থ্য পৰীক্ষা কৰোৱাই নিজৰ সক্ৰিয় অংশগ্ৰহণেৰে এই শিবিৰসমূহ সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনাইছে প্ৰশাসনে। আজি ইয়াত মেগা হেল্থ কেম্প, এই কেম্পত চাবুৱা অঞ্চলৰ ৰাইজৰ যিটো সঁহাৰি, মই তাৰ বাবে ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ। মই চাবুৱা অঞ্চলৰ ৰাইজক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কাৰণ ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আন্তৰিকতাৰে বিচাৰে যে দেশৰ প্ৰতিগৰাকী নাগৰিক সুস্থ আৰু সবল হৈ থাকক, সক্ৰিয় হৈ থাকক, সতেজ হৈ থাকক, সজীৱ হৈ থাকক। কাৰণ নিৰোগী ব্যক্তিহে জীৱনৰ বাটত ভবামতে শক্তিশালীভাৱে কাম কৰি যাব পাৰিব। যদি মানুহ ৰোগী হয়, বেমাৰী হয়, তেতিয়া মানুহ দুৰ্বল হয় আৰু ভবামতে কাম কৰিব নোৱাৰে। গতিকে তাহানি কালৰ পৰাই আমি এটা কথা জানি আহিছোঁ, স্বাস্থ্যই ধন, দেহা থাকিলে বেহা। গতিকে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ দিনৰে পৰা আপোনালোকে দেখিছে বিভিন্ন কাৰ্যসূচীৰ যোগেদি, বিভিন্ন আঁচনিৰ যোগেদি, মিছন মোডত স্বচ্ছ ভাৰত অভিযানৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ফিট ইণ্ডিয়া ইত্যাদিৰ যোগেদি আজি গোটেই ভাৰতবৰ্ষৰ জনগণক সুস্থ সবল কৰি ৰখাৰ বাবে যিখিনি চেষ্টা চলাইছে, এই চেষ্টা প্ৰশংসনীয়। ইয়াৰ পৰা সকলো শ্ৰেণীৰ ৰাইজ লাভান্বিত হৈছে, দৰিদ্ৰ জনগণ বিশেষভাৱে লাভান্বিত হৈছে, বিনামূলীয়া ঔষধ পাইছে আৰু উন্নত মানদণ্ডৰ চিকিৎসালয় এইমছৰ পৰা আৰম্ভ কৰি ডিষ্ট্ৰিক্ট হস্পিটেল, প্ৰাইমেৰী হেল্থ চেণ্টাৰ, কমিউনিটি হেল্থ চেণ্টাৰ, ৱেলনেছ চেণ্টাৰ সমগ্ৰ ভাৰতবৰ্ষতেই আজি ব্যাপক ৰূপত গঢ় লৈ উঠিছে, যিবিলাক ব্যৱস্থা পূৰ্বতে নাছিল, পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত নাছিল। ইয়াৰ উপৰিও আয়ুষ্মান ভাৰত আৰু অসম চৰকাৰৰ অটল অমৃত অভিযান, বিভিন্ন আঁচনিৰ যোগেদি যেনেধৰণে জনগণক আজি বহু কথাত ৰেহাই দিছে, আৰ্থিকভাৱে জটিল ৰোগত চিকিৎসা কৰিবৰ বাবে সহযোগিতা আগবঢ়াইছে, এই কথাবিলাকে আজি ভাৰতীয় জনগণক, বিশেষকৈ ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকক উৎসাহিত কৰিছে, মনোবল যোগান ধৰিছে। সেইকাৰণে মই আজি দেখিলোঁ এই মেগা হেল্থ কেম্প DDR কলেজত প্ৰাংগণত অনুষ্ঠিত হৈছে।
এই মেগা কেম্পত মানুহৰ যিটো সঁহাৰি একেবাৰে কণ কণ শিশুৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠ লোকসকললৈকে চাহ বাগানৰ পৰা আৰম্ভ কৰি গাঁৱৰ সকলো অঞ্চলৰ চাবুৱা চহৰৰ যেনেধৰণে মানুহে আন্তৰিকতা আহিছে মোক ইয়াৰ উদ্যোক্তা স্বাস্থ্য বিভাগে জনাইছে ৫,০০০তকৈ অধিক লোকে আজি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে বিনামূলীয়া তেখেতসকলে চিকিৎসা সেৱা গ্ৰহণ কৰিছে স্বাস্থ্য পৰীক্ষা কৰিছে আৰু ঔষধ সামগ্ৰী তেখেতসকলক প্ৰদান কৰা হৈছে গতিকে ইয়াৰ স্থানীয় দুগৰাকী বিধায়ক আমাৰ পুনাকন বৰুৱা আৰু বিনোদ হাজৰিকা দুয়োগৰাকীও এই কাৰ্যসূচী সফল কৰাৰ ক্ষেত্ৰত তেখেতসকলে বিশেষ উদ্যোগ লৈছে আৰু জিলা প্ৰশাসন বিশেষকৈ আমাৰ আয়ুক্ত বিক্ৰম কোঁৱৰীৰ লগতে জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ জইণ্ট ছেক্ৰেটাৰী পৰা আৰম্ভ কৰি বিভিন্ন গৰাকী ইয়াত বিষয়া কৰ্মচাৰী আশা ৱৰ্কাৰলৈকে সকলোৱে এই কাৰ্যসূচীত যিখিনি দায়িত্ব পালন কৰিছে ইয়াৰ বাবে আজি জনগণৰ যথেষ্টখিনি সহায় হৈছে মই আশা ৰাখো যে আজি স্থানীয় আপোনালোকে সাংবাদিক বন্ধু হিচাপে এই কাৰ্যসূচী ক্ষেত্ৰত যিমান জনগণক সজাগ আৰু সচেতন কৰি তুলিব পাৰি সিমানেই সমাজখন ভৱিষ্যতৰ বাবে শক্তিশালী হৈ থাকিব সজীৱ হৈ থাকিব আৰু নিৰোগী হৈ থাকিব সমষ্টি ভিত্তিত চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত চাবুৱাৰ DDR মহাবিদ্যালয়ত বৃহৎ স্বাস্থ্য শিবিৰ আয়োজন কৰা হৈছে মেগা হেল্থ কেম্প আৰু মেগা হেল্থ কেম্পত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ জৰিয়তে ইয়াক ৰাজ্যজুৰি প্ৰতিটো বিধানসভা সমষ্টিত স্থাপন কৰা হৈছে আৰু সেই অনুসৰি আজি চাবুৱাত আৰম্ভ কৰা হৈছে তো এই কেম্পত 10গৰাকীকৈ বিশেষজ্ঞ চিকিৎসক বিভিন্ন বিভাগৰ 5গৰাকী অন্য বিশেষজ্ঞ চিকিৎসক আজি ইয়ালৈ আহিছে আৰু 50টাতকৈ অধিক বিভিন্ন ৰোগৰ পৰীক্ষা নিৰীক্ষা চিকিৎসা ইয়াত সম্পন্ন হৈছে অন্যহাতে যিসকল ৰোগ পৰীক্ষা কৰাৰ পিছত যদি তেওঁলোকক ৰেফাৰ কৰি ভাৰতবৰ্ষৰ অসমৰ বাহিৰলৈ যদি পঠাবলগীয়া যদি প্ৰয়োজন আহে তেনেহ'লে এই কেম্পৰ পৰাই তেওঁলোকক ৰেফাৰ কৰি বাহিৰৰ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হ'ব তো এই মেগা হেল্থ কেম্পত চাবুৱা লাহোৱাল সমষ্টিৰ অন্তৰ্গত আমাৰ সকলো অঞ্চলৰ পৰা প্ৰায় এতিয়ালৈকে ৩,০০০তকৈ অধিক ১৮ বছৰ অনূৰ্ধ্ব যুৱক যুৱতী কিশোৰ কিশোৰী শিশু ইয়াত নাম পঞ্জীয়ন কৰাইছে আৰু নিজৰ চিকিৎসা আগবঢ়াই নিছে আৰু একে সময়তে ইয়াত আজি দিব্যাংগসকলৰ কাৰণে এটা শিবিৰ স্বাস্থ্য শিবিৰ ইয়াত অনুষ্ঠিত কৰা হৈছে আৰু যি শিবিৰৰ জৰিয়তে দিব্যাংগসকলক চিনাক্ত কৰি তেওঁলোকক চাৰ্টিফিকেট দিয়াৰ যিটো ব্যৱস্থা বিভাগৰ ফালৰ পৰা সেই ব্যৱস্থা ইয়াত সম্পন্ন কৰা হৈছে গতিকে এই বৃহৎ আয়োজনেৰে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে এই অঞ্চলৰ ৰাইজৰ যথেষ্ট উপকাৰ কৰিছে ৰোগীসকল যথেষ্ট সকাহ পাইছে দুৰ্গত ৰোগীসকল যথেষ্ট সকাহ পাইছে আৰু এই ব্যৱস্থাৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ পূৰ্বতে যিহেতু বহুত চৰকাৰ আহিছে বহুত গৈছে কিন্তু এনেধৰণৰ পদক্ষেপ লোৱা নাই আপোনাৰ এই চৰকাৰে লৈছে আৰু তাত আপুনি চাবুৱা লাহোৱালৰ হৈছে পৰিণত কৰি এনেধৰণে আপুনি ইয়াত উপস্থিত আছে কি আমাৰ চৰকাৰখনে প্ৰতিটো পদক্ষেপে দূৰদৰ্শী আৰু প্ৰতিটো পদক্ষেপে ৰাইজৰ কামত হোৱা ধৰণৰ আমাৰ চৰকাৰখনে নিৰন্তৰ চেষ্টা কৰি আছে ৰাইজক যাতে ভালতকৈ ভাল সেৱা আগবঢ়াই থকা হয় ৰাইজৰ যাতে কোনো কাৰণতে ক'তো একো অসুবিধা কৰিবলগীয়া নহয় শিশুৰ পৰা একেবাৰে বৃদ্ধলৈকে কৃষক শ্ৰমিক ছাত্ৰ যুৱক নিবনুৱা যুৱক যুৱতী দিব্যাংগজন এনেকৈ কৃষকৰ পৰা কৃষক শ্ৰমিক উদ্যোগপতিলৈকে সকলোকে আমাৰ চৰকাৰে বিভিন্ন ধৰণেৰে সহায় সহযোগ কৰি আগবঢ়াই নিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই ব্যৱস্থাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জনাবই লাগিব অসম আদিত্য ডিব্ৰুগড়।